ট্রান্সপোর্ট অফ কাৰ্বন ডাই অক্সাইড আমাৰ মানৱ দেহত কেনেকা কাৰ্বন ডাই অক্সাইড ট্ৰেভেল কৰে সেইটো জনাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছো। কাৰ্বন ডাই অক্সাইড আমাৰ দেহত তিনিটা প্ৰচেছত কলাৰ পৰা লাংছ লৈ আহে। প্ৰথমটো প্ৰচেছ হ'ল কিছুমান কাৰ্বন ডাই অক্সাইড আমাৰ হিমোগ্লোবিনৰ লগত, হিমোগ্লোবিন ক'ত থাকে RBCত, হিমোগ্লোবিনৰ লগত মিলি কলাৰ পৰা লাংছ লৈ আহে। আৰু কিছুমান কাৰ্বন ডাই অক্সাইড ডাইৰেক্টলি আমাৰ ব্লাডৰ তৰল পদাৰ্থ প্লাজমাৰ লগত মিলি আহিব পাৰে। আৰু ৩ নম্বৰটো হ'ল কাৰ্বন ডাই অক্সাইড বাইকাৰ্বনেট ফৰ্মতো ট্ৰেভেল কৰিব পাৰে। প্ৰথমটো হ'ল কেনেকা প্লাজমাৰ লগত গোট খাই কাৰ্বন ডাই অক্সাইড ট্ৰেভেল কৰে। বহুত স্মল এমাউণ্ট, বহুত কম কাৰ্বন ডাই অক্সাইড প্লাজমাত ডিজলভ হয়, যেনেকা অক্সিজেন হয় ঠিক তেনেকাই প্লাজমাত কাৰ্বন ডাই অক্সাইড ডিজলভ হ'ব পাৰে। আৰু এইটো 7 to 10% অনলি অফ টোটেল কাৰ্বন ডাই অক্সাইড। তাৰপিছত আহিলে about 20 to 30% অফ কাৰ্বন ডাই অক্সাইড হিমোগ্লোবিনৰ লগত গোট খাই ট্ৰেভেল কৰিব পাৰে। কাৰ্বন ডাই অক্সাইড হিমোগ্লোবিনৰ লগত ডাইৰেক্টলি গোট খাব পাৰে। আৰু এই গোট খোৱাটো হিমোগ্লোবিনৰ ডিফাৰেণ্ট চাইটত হয়, কিয়নো হিমোগ্লোবিন আমাৰ দুটা কাম কৰে। এটা কাম হ'ল হিমোগ্লোবিন অক্সিজেনৰ লগত গোট খাই কলা লৈ যায় আৰু কলাত অক্সিজেন ৰিলিজ কৰে। আকৌ কলাৰ পৰা অহাৰ টাইমত কাৰ্বন ডাই অক্সাইড লৈ আহে। কিন্তু দুটা চাইডত যেনেকা এটা যদি কাৰ থাকে, কাৰৰ ফ্ৰণ্ট চিটত ধৰি লোৱা তুমি অক্সিজেনটো লৈ গ'ল কলালৈ, আকৌ অহাৰ টাইমত কাৰ্বন ডাই অক্সাইড বেক চিটত বহাই আনিব, মানে চাইডটো ডিফাৰেণ্ট হ'ব দেই। আৰু এই যে কাৰ্বন ডাই অক্সাইড আহে হিমোগ্লোবিনৰ লগত, সেইটো আমি ৰিডিউচড হিমোগ্লোবিন বুলি কওঁ, কিয়নো তাত অক্সিজেন একদম নাথাকে। সেইকাৰণে ৰিডিউচড হিমোগ্লোবিন বা ডিঅক্সিজেনেটেড হিমোগ্লোবিন বুলি কওঁ। আৰু এই কাৰ্বন ডাই অক্সাইড বহুত বেছিকে আহিব পাৰে দেন হিমোগ্লোবিনৰ লগত অক্সিজেন যেনেকৈ আহে তাত বহুত বেছিকে আহে। এই বস্তুটো হেলডেন নামক একজন বৈজ্ঞানিক দেখিছিল আৰু তেখেত কি কৈছিল, তেখেত কৈছিল যে অক্সিজেন হিমোগ্লোবিনৰ লগত গোট খোৱাৰ কাৰণে আমাৰ কাৰ্বন ডাই অক্সাইড গোট খোৱাৰ কাৰণে কাৰ্বন ডাই অক্সাইড আমাৰ তেজৰ পৰা ৰিলিজ হ'বলৈ বহুত সহায় কৰে। ৩ নম্বৰ প্ৰচেছটো হ'ল about 70% কাৰ্বন ডাই অক্সাইড বাইকাৰ্বনেট ফৰ্মত ট্ৰেভেল কৰিব পাৰে। এই কাৰ্বন ডাই অক্সাইড কলাৰ পৰা ডাইৰেক্টলি আমাৰ লোহিত কণিকা আমাৰ RBCৰ লগত মিলি যায় আৰু RBCৰ ভিতৰত সোমায়। তো RBCৰ ভিতৰত কিছুমান পানী থাকে। এই পানীৰ লগত এই কাৰ্বন ডাই অক্সাইড যেটো কলাৰ পৰা আহিল, এইটো আহি RBCৰ লগত গোট খাই কাৰ্বনিক এচিড বুলি H2CO3 এটা মলিকুল বনায়। আৰু এই কাৰ্বনিক এচিডটো হয় কেনেকা, কাৰণ আমাৰ RBCৰ ভিতৰত যে পানী থাকে তাৰ লগত গোট খাই এটা উৎসেচক তাক সহায় কৰে। উৎসেচকৰ নামটো হ'ল কাৰ্বনিক এনহাইড্ৰেজ। এই কাৰ্বনিক এচিড যেটো তাত প্ৰডাকশ্যন হ'ল RBCৰ ভিতৰত, এইটো তাত কাৰ্বনিক এচিড অৱস্থাত থাকিব নোৱাৰে। এই সোনকালে এইটো ভাঙি যায় আৰু ভাঙি হাইড্ৰজেন আয়ন পজিটিভ আৰু বাইকাৰ্বনেট আয়ন নেগেটিভ হৈ ৰূপান্তৰিত হয়। এই বাইকাৰ্বনেট আয়ন এতিয়া আহি RBCত থাকিব নোৱাৰে, তাত ওলাই যাবই লাগিব, এনেকা এটা কণ্ডিশ্যন হৈ যায়। সি সোনকালে RBCৰ পৰা মানে ৰেড ব্লাড চেল মানে লোহিত কণিকাৰ পৰা বাহিৰলৈ, RBCৰ বাহিৰত কোন আছে, প্লাজমা আছে, তৰল বস্তুটো,
RBC তো এটা কোষ তাৰ ভিতৰৰ পৰা ওলাই আহিল প্লাজমাত এতিয়া ওলাই অহাৰ কাৰণে ভিতৰত ইলেক্ট্ৰিকেল বেলেন্স যেটো আছিলে পজিটিভ নেগেটিভলি চাৰ্জ এইবিলাক অকমান ডিসবেলেন্স হৈ গ'ল ডিসবেলেন্স হোৱাৰ কাৰণে বাহিৰত প্লাজমাত আছিলে ক্লোৰাইড আয়ন এই ক্লোৰাইড আয়ন সোনকালে আমাৰ RBC বা লোহিত কণিকাৰ ভিতৰত সোমাই যায় কিয়ৰ কাৰণে ইলেক্ট্ৰিক বেলেন্সটো মেইনটেইন কৰাৰ কাৰণে যেহেতু ক্লোৰাইড আয়ন বাহিৰৰ পৰা তাত শিফট কৰিছে সেইটোৰ কাৰণে তাৰ নামটো হ'ল ক্লোৰাইড শিফট আৰু এই ৰিয়েকশ্যনটো হামবাৰ্জাৰ বুলি এজন বৈজ্ঞানিকে দেখিছিল কাৰণে এইটোৰ নাম হামবাৰ্জাৰ ৰিয়েকশ্যন বুলিও ক'ব পাৰো এতিয়া আমি যদি এই ছবি লৈ চাওঁ পিকচাৰ লৈ চাওঁ তেনেহ'লে চাইছো আমি এইটো কোষবিলাক চাইছো কোষবিলাক বেগুনীয়া ধৰণৰ মানে সেই ডাইৰেক্টলি ৰঙা নহয় কিয়ৰ কাৰণে নহয় তাত কাৰ্বন ডাই অক্সাইড টিস্যুত বহুত বেছি পৰিমাণে আছে এই কাৰ্বন ডাই অক্সাইড টিস্যুৰ পৰা তাৰ সেল মেটাবলিজমৰ কাৰণে সেল প্ৰক্ৰিয়াৰ ভিতৰত বহুত কিবা কোষৰ ভিতৰত বহুত কিবা প্ৰক্ৰিয়া হৈ থাকে ৰাসায়নিক প্ৰক্ৰিয়া তাৰ মাজৰে সেই কাৰ্বন ডাই অক্সাইড বস্তুটো গেছটো ওলায় এই গেছটো এতিয়া কুহ বা কলাৰ পৰা আমাৰ RBCত আহিব লাগিব তো RBCত অহাৰ লগতে RBCৰ ভিতৰত পানী থাকে পানীৰ লগত গোট খাই এই কাৰ্বনিক এসিড বনায় কাৰ্বনিক এসিড বনাৰ কাৰণে যে উৎসেচকটো হেল্প কৰে তাৰটোৰ নাম হ'ল কাৰ্বনিক এনহাইড্ৰেজ এই কাৰ্বনিক এসিড খুব বেছি টাইম তাত থাকিব নোৱাৰে সি ভাঙি যায় ভাঙি সি কি বনায় সি ভাঙি বনায় বাইকাৰ্বনেট আয়ন আৰু হাইড্ৰজেন আয়ন বাইকাৰ্বনেট আয়ন এই নেগেটিভলি চাৰ্জ হাইড্ৰজেন এণ্ড পজিটিভলি চাৰ্জ হাইড্ৰজেন আয়ন হিমোগ্লোবিনৰ লগত গোট খাই যায় আৰু বাইকাৰ্বনেট আয়ন তাত থাকিব নোহোৱাৰ কাৰণে ই তাৰ পৰা ওলাই আহে ওলাই অহাৰ কাৰণে ভিতৰত এটা ইলেক্ট্ৰিক ডিসবেলেন্স হৈ যায় হৈ যোৱাৰ কাৰণে বাহিৰৰ পৰা প্লাজমাৰ পৰা ক্লোৰাইড আয়নটো RBC বা লোহিত কণিকাৰ ভিতৰত সোমাই যায় এই যে ক্লোৰাইড আয়ন প্লাজমাৰ পৰা লোহিত কণিকাত সোমালে এইটোক আমি ক্লোৰাইড শিফট বুলি কওঁ আৰু হামবাৰ্জাৰ্ছ ৰিয়েকশ্যন বুলি ক'ব পাৰো এতিয়া এই বস্তুটো হৈছে আমাৰ সিস্টেমিক কেপিলাৰী এতিয়া বস্তুটোক মানে কোহৰ ওচৰত এতিয়া কাৰ্বন ডাই অক্সাইডটো ক'ত যাব লাগিব আমাৰ লাংছত যাব লাগিব এতিয়া লাংছত যোৱাৰ ক্ষেত্ৰত এই লাংছৰ ওচৰত পালমোনাৰী কেপিলাৰীত আৰু এটা বেলেগ ৰিয়েকশ্যন হয় এই ৰিয়েকশ্যনটো জাষ্ট অপজিটটো যেটো হৈছিলে তাৰ অপজিটটো হৈ যায় তাত কি হয় প্লাজমাত কি পাইছিলো আমি বাইকাৰ্বনেট আয়ন প্লাজমাৰ পৰা বাইকাৰ্বনেট আয়নটো লোহিত কণিকাৰ ভিতৰত সোমাই যায় আৰু ক্লোৰাইড আয়ন লোহিত কণিকাৰ পৰা বাহিৰত আহি যায় এতিয়া হিমোগ্লোবিনৰ পৰা আকৌ হাইড্ৰজেনটো ওলাই আহে আৰু বাইকাৰ্বনেট লগত গোট খাই এই কাৰ্বনিক এসিড বনায় কাৰ্বনিক এসিডটো বনোৱাত আকৌ কাৰ্বনিক এনহাইড্ৰেজৰ জৰিয়তে ৰাসায়নিক বিক্ৰিয়াৰ মাধ্যমত সেই কাৰ্বন ডাই অক্সাইড আৰু পানীত ৰূপান্তৰিত হয় এতিয়া বহুত ইজি হৈ গ'ল কাৰ্বন ডাই অক্সাইড আমাৰ লাংছৰ ওচৰত আহি এতিয়া এলভিঅলাছত সোমাব এতিয়া ডিফিউশন এই কাৰ্বন ডাই অক্সাইডটো এলভিঅলাছত সোমাই যায় আৰু আমাৰ নিশ্বাস প্ৰক্ৰিয়াৰ মাধ্যমত সেই বাহিৰত ওলাই যায় ইমানখানি হ'ল আমাৰ কাৰ্বন ডাই অক্সাইড ট্ৰান্সপোৰ্ট